সমালোচনা যিসকলৰ কাম কেৱল সমালোচনা কোনে সমালোচনা কৰিছে কেইজনমান ৰাজনৈতিক ব্যক্তিহে সমালোচনা কৰিছে কোনে সমালোচনা কৰিছে আমাৰ কিছুমান জাতীয়তাবাদী নেতা যি 855 জন শ্বহীদৰ হত্যাকাৰী কংগ্ৰেছৰ নেগুৰত ধৰি নিৰ্বাচনী বতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে আচলমতে আমি যদি চাওঁ এবাৰ বাজেটত আপোনালোকে যদি চাই এবাৰ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ স্পষ্টভাৱে উল্লেখ কৰিছিল আমাৰ বাজেটত উল্লেখ আছে যে কনচাৰ্ট টুৰিজিমৰ কাৰণে অসমক আমি এক আইডিয়েল প্লেচ হিচাপে গঢ়ি তুলিব লাগে ইট ইজ এ ভেৰি চাইণ্টিফিক এইটো প্ৰেক্টিকেল আৰু এইটো আগন্তুক 100 বছৰৰ ভিজন লৈ প্ৰস্তুত কৰা এটা পলিচি অসম চৰকাৰৰ আজি যদি মেঘালয়ত কনচাৰ্ট টুৰিজিম হ'ব পাৰে আজি যদি নাগালেণ্ডত কনচাৰ্ট টুৰিজিম হ'ব পাৰে আমি কিয় নোৱাৰোঁ কৰিব কাইলৈ পৰিলেতো এনেকুৱা হওক কাইলৈ পৰিলে নগাঁৱতো কনচাৰ্ট টুৰিজিম হওক চামগুৰিটো হওক চবতে হওক যোৱাকালি কনচাৰ্ট টুৰিজিমৰ জৰিয়তে আমি দেখিছোঁ যে কনচাৰ্ট টুৰিজিমৰ মেপত আজি অসমৰ নামটো অন্তৰ্ভুক্ত হৈছে অসমৰ যি যুৱ প্ৰজন্ম আছে অসমৰ যি সাংস্কৃতিক মহল আছে সকলোৱে আদৰণি জনাইছে প্ৰত্যেক বছৰ এটা বেলেগ জেগা থাকে মই যিসকল ব্যক্তিয়ে ফেচবুকত সৰ্বজান্তা হৈ পেলাই ইয়াক বিৰোধিতা কৰিছে তেওঁলোকৰ জ্ঞানৰ প্ৰতি আচলতে মোৰ সমবেদনা আছে আৰু অসমৰ গ্ৰোথৰ ক্ষেত্ৰত তেওঁলোকে ব্যক্তিয়ে সদায় বিধি পথালি সৃষ্টি কৰি আহিছে ৰাইজে আচলতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা লাগে আমি আচলতে দেৱব্ৰত শইকীয়াৰ পৰা এইটো আশা কৰা নাছিলোঁ প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ কিন্তু মোৰ এতিয়া এনেকুৱা লাগে যে কংগ্ৰেছৰ যিটো ইণ্টাৰনেল পলিটিক্স একদম আপোনালোকে চাব কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সত দেৱব্ৰত শইকীয়া খুব ফ্ৰাষ্ট্ৰেটেড ব্যক্তি হৈ গৈছে কাৰণ তেখেত গৌৰৱ গগৈৰ লগত নেতৃত্বৰ যুঁজত তেখেত পৰাজিত হৈছে আমি আগতেও জানো যে তৰুণ গগৈ ডাঙৰীয়া আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মাজত এটা পলিটিকেল ফাইট আছে এই ফাইটটো কংগ্ৰেছত চবেই জানে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজতো আছে কিন্তু এতিয়া ধৰক ৰাহুল গান্ধীৰ আশীৰ্বাদত ৰকিবুল হুছেইনৰ আশীৰ্বাদত গৌৰৱ গগৈ ডাঙৰীয়া ধৰক সভাপতিটো পালে তো দেৱব্ৰত শইকীয়া আজিৰ দিনত দেৱব্ৰত শইকীয়াৰ কোনো কথা নচলে আচলতে কংগ্ৰেছত গতিকে তেখেতৰ এই ফ্ৰাষ্ট্ৰেশ্যনৰ বহিঃপ্ৰকাশ আচলতে যোৱাকালি তেখেতৰ এই ক্ষোভৰ দ্বাৰা হৈছে নহ'লে ইমান এজন শিক্ষিত ব্যক্তি দলৰ মুখত এনেকুৱা অৰুচিসম্পন্ন কথা ইমান নিম্ন মানদণ্ডৰ কথা মই ভাবোঁ যোৱাকালি আচলতে দেৱব্ৰত শইকীয়াই যিটো মন্তব্য দিছে এইটো অন্যটো বাদ দিয়ক প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁক দি যোৱা শিক্ষাৰ প্ৰতি এইটো এটা চৰম অপমানজনক তেখেতৰ পিতৃ মাতৃৰ শিক্ষাকে যোৱাকালি তেখেতে খুব লাজ লগাকৈ তেখেতে উলংঘা কৰিছে তাতকৈ মই কি ক'ম ভগৱানে দেৱব্ৰত শইকীয়াৰ দৰে ৰাজনৈতিক ব্যক্তিক সুমতি প্ৰদান কৰক মই এইটোৱে কামনা কৰিছোঁ নিশ্চিতভাৱে এনেকুৱা দেখা পালে আপোনালোকে আমাক জনাওক মই একোৱে আহ্বান জনাইছোঁ কঠোৰতকৈ কঠোৰতম ব্যৱস্থা এই ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব এইটো মই প্ৰতিশ্ৰুতি দিছোঁ বিশেষকৈ চামগুৰিৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা এনেকুৱা দেখা পালে আপোনালোকে আমাক ইনফৰ্ম কৰিব যোন জড়িত আছে কোনোবা চৰকাৰী বিষয়ৰ পৰা আৰম্ভ কৰি এই ক্ষেত্ৰত কোনোবা পঞ্চায়ত প্ৰতিনিধি যদি জড়িত আছে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি গ্ৰহণ কৰিম এইটো আমাৰ একদম স্পষ্ট নীতি